কি ক'ম আৰু 3 দিনৰ পৰা ভাবি আছোঁ, ক'বলৈ একো নাই আচলতে। আহিছোঁ, আহিব কেতিয়া ৰৈ আছিলোঁ, খবৰটোতো পাই আছোঁ। কি ক'ম মই এতিয়া একো বুজি পোৱা নাই কি ক'ম। মই তালৈ যাব খুজিছোঁ এবাৰ চিধাই যাব খুজিছোঁ, যাব যদি পাৰি তালৈকে যাওঁ। মানে চিধাই ইয়াৰ পৰা তালৈকে গুচি যাব। অঁ এবাৰ যাব, ৰাতিটো থাকিব বুলি কৈছে এতিয়া নহয় জানো গোটেই থাকিব বুলি কৈছে। আগতে কৈছে গতিকে যদি আছে যাওঁ এপাক, এতিয়া যাওঁ তালৈ যাওঁ বুলি ভাবিছোঁ। অলপ ক্ষতি অলপ ক্ষতি নহয়, এইটো আৰু আমি গোটেই পৃথিৱীয়ে দেখিছে কি ক্ষতি হৈছে। অসমৰ মানুহটো আমি আগৰ পৰা জানো, সি নিজেও জানিছিল আমিও জানিছিলোঁ, কিন্তু এতিয়া গোটেই পৃথিৱীয়ে দেখিছে কি ক্ষতি। মানে থাকোঁতেতো বাৰু কৈ গ'ল কি তেওঁ কি হয়, যোৱাৰ পিছতো যিটো জনসমুদ্ৰ হৈছে সেইটো গোটেই পৃথিৱীত দেখিছে। এনেকুৱা ইয়াত বুলি নহয়, ভাৰতবৰ্ষত বুলি নহয়, পৃথিৱীত চাগে খুব কম হিচাপতলগীয়া শিল্পীয়ে চাগে এইটো যিটো আপোনালোকে দেখিছে আমি দেখিছোঁ এনেকুৱা পাইছে নেকি জীৱনত চাগে। আমিতো এইটো এনেকুৱা পৰ্যায়তো ক'তো দেখা নাই। এই মৰম আমি জীয়াই থাকোঁতে জানো তেওঁৰ যিটো সমাজৰ লগত যেনেকৈ যেনেকুৱা তেওঁৰ ৰিলেশ্যনটো, কিন্তু এনেকুৱা যিটো হৈছে আজি এইটো এনেকুৱা খুব কম মানুহৰ জীৱনত এইটো স্থান পায়। আই থিংক মানুহ যিটো ৰেলী হ'ল আচলতে ৱৰ্ল্ডৰ ভিতৰত 4 নম্বৰ। ৱৰ্ল্ডৰ ভিতৰত কিমান হৈছে এইটো বাদ দিয়কচোন, কিন্তু যিটো মৰম, যিটো আশীৰ্বাদ, যিটো পাইছে সেইটো গোটেই পৃথিৱীয়ে দেখিছে। এতিয়া আজিকালি ইণ্টাৰনেট বা আপোনালোকৰ এইবিলাকৰ কাৰণেদি আৰু দেখিছে। গতিকে গোটেই চাই আছে পৃথিৱীত যে এনেকুৱা চাগে আমাৰ যুগততো হোৱা নাই এনেকুৱা, আৰু হ'বও যে খুব কম। ভূপেন্দাৰ পিছতে আমি ধৰক অসমীয়া হিচাপে ভূপেন্দাৰ পিছতে এই ধৰণে মৰম দিয়া আমি দেখিছোঁ। অফক'ৰ্ছ ভূপেন দাকো সেনেকেই মৰম দিছিল মানুহে। তেওঁক জীয়াই থাকোঁতেও মৰম দিছিল তেনেকৈ জুবিনক। এতিয়া আমিতো বাৰু বন্ধুৱে, ভাবিবই নোৱাৰি একে বয়সৰ অলমষ্ট 2 বছৰ 3 বছৰ ইফাল সিফাল। জীয়াই থাকোঁতেও এনেকুৱা এজন কোনো শিল্পীয়ে তেওঁ যিটো পাইছিলে সেইটো কোনো কেতিয়াও পোৱা নাই, কেতিয়াও নাপাব। সেইটো আৰু তাৰ লগত আগৰ কথাও নাপাতোঁ, কাৰো তুলনা কৰি লাভ নাই, কাৰো লগত কেনেকুৱা হৈছিল বা আগলৈ কোনে কেনেকুৱা। কিন্তু এইটো মানে ভাবিয়ে কিবা লাগিছে যে মানে ধন্য হ'ব লাগিব এনেকুৱা এটা জন্ম ল'বলৈ।